আৰম্ভ কৰিব খুজিছোঁ আজিৰ বিষয়বস্তু হ'ল ভাৰতীয় আদিম শিল্পকলা। ভাৰতীয় আদিম শিল্পকলা বুলি ক'লে মই গোটেই ভাষণটো লিখিত আকাৰত আছে। মই খুব কম সময়ৰ ভিতৰত পাঠ কৰি বেছি দীঘলীয়া নহয়, কিন্তু ইয়াত দুটা শাখাত আছে। এই গোটেই বক্তৃতাটো লেখাটো দুই ধৰণে আছে। এটা হৈছে ভাৰতীয় আদিম শিল্পকলা বা ইণ্ডিয়ান প্ৰিমিটিভ পেইণ্টিং বুলি আমি যিটো জীৱনলৈ আপোনালোকে আটাইয়ে জানে। মই ইয়াত কিছু নতুন কথা থাকিব বুলি মই ভাবিছোঁ, সেই কথাখিনি আপোনালোকৰ পাঠ কৰিম। আৰু দ্বিতীয় কথাটো হৈছে এই আদিম ভাৰতীয় শিল্পকলা বা ইণ্ডিয়ান প্ৰিমিটিভ পেইণ্টিঙৰ লগত ট্ৰাইবেল আৰ্ট বা জনজাতীয় শিল্পকলাৰ বহুখিনি কথা ইয়াত ৰখা হৈছে। ট্ৰাইবেল আৰ্ট সম্পৰ্কে মোৰ বিশেষ ধাৰণাত কেনেকৈ যে আমি সেই সময়ত আমি য'ত থাকোঁ, আমাৰ ঘৰৰ য'ত আছিলে অৰিজিনেলি মই যিখন চাহ বাগিচাত পৰা আহিছোঁ তাৰ কাষতে কাৰ্বি পাহাৰখন। গতিকে কাৰ্বি পাহাৰলৈ যোৱাৰ মতে অভিজ্ঞতা আছে, তাত থকাৰ অভিজ্ঞতা কেতিয়াবা পোৱা। আৰু দ্বিতীয় কথাটো হৈছে যে নগা পাহাৰৰ কথা। নগা পাহাৰৰ কথা হৈছে যে মোৰ খুৰী নাগা আও নগা, গতিকে নগা পাহাৰলৈ যোৱাৰ সেই অভিজ্ঞতাও আছে। তেনে কিছুমান কথা ইয়াত আছে। বাকী কথা আপোনালোক আটাই ভালদৰে জানে, গতিকে আমি ইয়াত পিছত আলোচনাত মই আশা কৰিছোঁ আপোনালোক আটাই গোটেই বস্তুটো মোৰ খুব বেছি ভাবিত্বপূৰ্ণ বক্তৃতা বুলি ভাবি এই গোটেই বিষয়টোৰ আজি এটা খুব সৰস আৰু মনোযোগ আলোচনা হ'ব বুলি আপোনালোকলৈ অনুৰোধ জনাই এই বক্তৃতাটো পাঠ কৰিব পাৰিছোঁ। শিল, ৰেখা আৰু মানুহ, অৰণ্যৰ প্ৰাচীন কবিতা, পোহৰৰ প্ৰাৰ্থনাৰ অগ্নিৰ উপাসনাত গুহা আৰু নদী মুখৰিত হৈছে। ঘন আন্ধাৰত বনৰীয়া জন্তুৰ চিঞৰ আৰু গুহাৰ ভিতৰত আধা চাহ আধা পোহৰত উপভক্তা আদিম শিল্পী। কেতিয়াবা চিকাৰত উল্লসিত পুৰুষ আৰু কেতিয়াবা দুই একোৰৰ একেওফালে নৃত্যৰতা নাৰী পুৰুষ। অৰণ্য জীৱনৰ কল্পনা আৰু অভিজ্ঞতাই ৰূপ লৈছিল বিভিন্ন ৰং আৰু ৰেখাৰ মাজেৰে। ফুটি উঠিছিল শিলৰ সৃজনশীল মনৰ অসীম সৌন্দৰ্য ৰাখি। বুজা নুবুজা কিবাকে বিচাৰি সোমাই পৰিছিল আন কিবা এক ৰহস্যৰ মাজত। আজিও সেই যাত্ৰা অব্যাহত আছে। সময় ঢুকি নোপোৱা দিনৰ পৰা চলি আহিছে এই পৰম্পৰা। বিভিন্ন ঠাইত বিভিন্ন ৰূপত, ক'ৰবাত আৰম্ভ হৈ শেষ হৈ আকৌ নতুনকৈ আৰম্ভ হৈ ক'ৰবাত। প্ৰকৃতি, জীৱন আৰু জগত সম্পৰ্কে আদিম মানুহৰ কি ধাৰণা আৰু বিশ্বাস সি আহি এটা পূজাতে শেষ হৈ যোৱা নাছিল। হেজাৰ বছৰ ধৰি চলিছিল আমোখন নীতি সেই বিশেষ প্ৰক্ৰিয়া। কালৰ উত্তত তাত কিছু ৰূপান্তৰ ঘটিলেও সি আজিও জীয়াই আছে বিশ্বৰ বিভিন্ন অঞ্চলৰ বিভিন্ন আদিম জনগোষ্ঠীৰ দৈনন্দিন জীৱন আৰু সাংস্কৃতিক কাৰ্যকলাপৰ মাজত। এতিয়াও সজীৱ সৰল ৰহস্যময় এক সুকীয়া শিল্পৰীতি আৰু আবেদনেৰে আদিম শিল্পকলাই আধুনিক মনত বিস্ময় আৰু দৃষ্টিকোণৰ সঞ্চাৰ কৰে। ভাৰতীয় আদিম শিল্পকলাৰ ইতিহাস বৰ প্ৰাচীন। নৰ্মদা গোদাবৰী নদীৰ পাৰত গঢ়ি উঠিছিল নিউলিথ আৰু অন্যান্য যুগৰ আদিম শিল্পকলা। এইবোৰৰ সৈতে অৰিগেনেছিয়ান, মাকডেলিয়ানিয়ান আৰু আজিলিয়ান শিল্পকলাৰ এক অদ্ভুত মিল থকা দেখা যায়। ইয়াৰ পৰা বুজা যায় যে নৰ্মদা গোদাবৰীৰ পৰা আৰম্ভ কৰি মধ্যপ্ৰদেশ, উৰিষ্যা আদিলৈকে প্ৰাগৈতিহাসিক যুগৰ এক বিচিত্ৰ আদিম সংস্কৃতি গঢ় লৈ উঠিছিল। তাৰে প্ৰভাৱ এতিয়া ভাৰতৰ বিভিন্ন অঞ্চলৰ জনগোষ্ঠীসমূহৰ শিল্পকলা দেখিবলৈ পোৱা যায়। মধ্য আৰু উত্তৰ ভাৰতৰ গুহা চিত্ৰসমূহ উপমহাদেশখনৰ প্ৰাচীন চিত্ৰকলাৰ এক উৎকৃষ্ট অসমতে এনে থকা চিত্ৰৰ আদি মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি। এটা চিকাৰৰ দৃশ্য বা হাণ্টিং চিন আৰু আনটো হৈছে দলগত কাৰ্যকলাপ বা গ্ৰুপ এক্টিভিটি। এনে দৃশ্য ঘাইকৈ চক্ৰধৰপুৰ, সিংঘনপুৰ, মিৰ্জাপুৰ আৰু হোশাংগাবাদ আদি ঠাইত দেখিবলৈ পোৱা যায়। ভাৰতীয় আদিম শিল্পকলা দেখিছে। আদিম শিল্পকলা বুলি মানে যিখিনি আদিম মানুহ প্ৰাগৈতিহাসিক যুগত এই 30,000 বছৰৰ আগতে আছিল বুলি সেই মানুহখিনি ধৰক মধ্যপ্ৰদেশ, উৰিষ্যা, ঝাৰখণ্ড
বিহাৰ আদি যিখিনি আদিম শিল্পকলা তেওঁলোকে গুহা আদি কৰিছিলে ক'লে যি অৱলম্বন কৰিলে। তাৰপিছত আমাৰ অসমৰ নৰ্থ ইষ্টৰ কথাখিনি ক'লে নাগা অৰুণাচল যিখিনি আমাৰ বহুতখিনি কথা আমাৰতো ইয়াত কোনো গুহা নাছিলে সম্ভৱ। গতিকে সেই ছবিখিনি নিশ্চয় সাজপাৰ বা তেওঁলোকৰ জাতি যুগ এইবিলাকতে দেখিবলৈ পোৱা যায়। ইয়াৰে ছবিবিলাকৰ কিবা ধৰক আমি প্ৰাগৈতিহাসিক যুগ বুলি কওঁতে সময়ৰ কিবা আমি কিবা কথা গম পাওঁ না। আমি যদি যাওঁ এটা ট্ৰাইবেল এৰিয়ালৈ নগালেণ্ডলৈ যদি যাওঁ, মই কৈছোঁ কহিমা কথা কোৱা নাই। এখন গাঁও ভৰিলৈ যদি যাওঁ তেতিয়াহ'লে গাঁৱত কি দেখা যায়, তেওঁলোকৰ গেট একোখন থাকে। সেই গেটৰ যিটো শিল্পৰ ৰীতি বা যিটো বৈশিষ্ট্য সেই কথাটোৱে প্ৰমাণ কৰে যিটো ট্ৰাইবেল আৰ্টৰে এটা ফৰ্ম সেইবিলাক বা তেওঁলোকৰ ঘৰবিলাক এতিয়া মৰমবিলাক তেওঁলোকৰ ডেকা চাং গাভৰু চাং আছিল সেই ডৰ্মিটৰীবিলাক তাৰ যিটো অংকন পদ্ধতি সেই অংকন পদ্ধতিবিলাক সম্পূৰ্ণ বেলেগ তেওঁলোকৰ তেনেধৰণে কৰি থোৱা আছে। মই এটা মানে মই এটা প্ৰশ্ন কৰোঁ, সেইটো মানে ফিলচফি। এতিয়া কলা বুলি ক'লে সচৰাচৰ হিউমেনিটি এক ধৰণৰ মানে হেৰিৰ কথা কলাৰ যোগেদি প্ৰচাৰ হয় বুলি কয়। নাগালেণ্ডত যিখিনি সময়ত চবতকৈ বেছিকৈ হেডহাণ্টিং হৈছিলে সেইখিনি সময়তে নগাৰ চবতকৈ ধুনীয়া আৰ্ট উৎকাৰ্বিং প্ৰডিউচ হৈছিলে। গতিকে হেডহাণ্টিং এফালে আৰু এফালে মানে সাংঘাতিক ধুনীয়া কলা এই বস্তুটোৰ মানে আৰ্ট বুলি ক'লে সচৰাচৰ আমি যি মানে হেৰি কৰোঁ এছ'চিয়েট কৰোঁ হিউমেনিটিৰ লগত এস্থেটিক মানে লগত সেইটো আপুনি মানে হেৰি হিচাপে কি বুলি ভাবে? কথাটো হৈছে যে কণ্ট্ৰাডিকশ্যনটো হৈছে মানে তেওঁলোক হৈছে টোটেলি আৰণ্যক জীৱন এটা আৰণ্যক জীৱন। গোটেই বস্তুটো প্ৰকৃতিৰ মাজৰ পৰাই গোটেই শিল্পকলাৰ উদ্ভৱটো হৈছে বুলি ফ্ৰান্স বোৱাছে কৈছে। প্ৰিমিটিভ আৰ্ট তিনিটা বস্তু আহিছে লগতে। এটা হৈছে আদিম কবিতা একেলগতে আছে। এই যে তেওঁলোকৰ চাউণ্ড পেটাৰ্ণবোৰ যে আছিলে চিকাৰৰ পিছত সেই ধনী সমষ্টিবিলাকে আদিম কবিতাৰ একমাত্ৰ বস্তি থকা ৰূপ বুলি ফ্ৰান্স বোৱাই কৈছে। ছেকেণ্ড কথা হৈছে কেপ পেইণ্টিংবিলাক সেই একেটা সময়তে আহিছে। আৰু ডান্স নৃত্যটো আহিছে। বিভিন্ন অংগী ভংগী কৰিছিল। আজিৰ নিচিনাকৈ ৰিফাইন আৰ্ট নাছিলে যেতিয়া তেনেকৈ আহিছিলে। এই গোটেই বস্তুৱে 1000-20,000 বছৰ ধৰি আৰণ্য জীৱনত থাকোঁতে যি ধৰণৰ তেওঁলোকৰ মনৰ মাজত প্ৰকৃতিৰ চাপ কৰিছে বা যি ধৰণৰ ৰহস্যময় এটা পৰিৱেশত তেওঁলোকে আছে। ইয়াত আমি চহৰখনত কি হৈছে, আমি গধূলি ৰাতি হ'লে আমি ভয়ে নাথাকোঁ, চাৰিওফালে লাইটে আছে, কিন্তু তাত সেই ব্যৱস্থাটো নাই। গতিকে সেই এন্ধাৰত আধা চাঁদ যিবোৰ কথা তাৰ শিল্পকলাৰ কথাটো মই কৈছোঁ যে গোটেই বস্তুটো ৰিচুৱেলিষ্টিক। আপুনি আধুনিক আপোনাৰ প্ৰশ্নটো হ'ল আৰ্টৰ লগত নট নেচেচাৰিলি হিউমেনিটি বিউটি বা এস্থেটিক হেৰি মানে does not mean that when something is beautiful art it necessarily inhibit some kind of human কথাটো হৈছে মানৱ মনত প্ৰতিক্ৰিয়া এইবিলাক মানৱ